নমস্কাৰ ৰাজনীতিৰ নৱযোদ্ধা এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত ২৬ চন নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত সমষ্টিয়ে এতিয়া নিৰ্বাচনী কুচকাৱাজ দেখিবলৈ পোৱা গৈছে। আমি এই অনুষ্ঠানৰ জৰিয়তে এনেকুৱা এগৰাকী ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিছোঁ, কথা বতৰা পাতিছোঁ, যাৰ নাম সমষ্টিসমূহত চৰ্চিত হৈ আছে অনাগত ২৬ চন নিৰ্বাচনত টিকট প্ৰত্যাশী হিচাপে। কিয় তেওঁলোকৰ নাম এই বিশেষ সমষ্টিত চৰ্চিত, টিকটৰ বাবে কিমান দূৰ দাবীদাৰ, কিমান দূৰ যোগ্য, কিমান প্ৰত্যাহ্বান আছে আৰু সামগ্ৰিকভাৱে প্ৰাৰ্থীগৰাকী সম্পৰ্কে এক ধাৰণা আপোনালোকে লাভ কৰিব এই অনুষ্ঠানৰ জৰিয়তে। ইতিমধ্যে এই অনুষ্ঠানত আমি কেইবাগৰাকীও ব্যক্তিক চিনাকি কৰাই দিছোঁ আৰু একেদৰে আজিও এগৰাকী যুৱ নেতাক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব ওলাইছোঁ। যুৱ নেতাক এইবাবেই দিছোঁ কাৰণ এইবাৰ নিৰ্বাচন যুৱ নেতা কেন্দ্ৰিক হ'ব। ইয়াৰ ইংগিত মুখ্যমন্ত্ৰীগৰাকীয়েও দিছে বা অন্য দলসমূহেও ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। ভাৰতীয় জনতা পাৰ্টীৰ বা NDA চৰকাৰৰ অংশীদাৰ দল অসম গণ পৰিষদ। অসম গণ পৰিষদে যুৱ প্ৰাৰ্থীক কিমান গুৰুত্ব দিব, অসম গণ পৰিষদৰ প্ৰতি যিসমূহ অভিযোগ থাকে সেই অভিযোগক কি ধৰণে নস্যাৎ কৰিব, তেনেবোৰ প্ৰাসংগিক প্ৰশ্নলৈ আজি ষ্টুডিঅ'ত আমাৰ মাজত উপস্থিত আছে অসম গণ পৰিষদৰ নেতা জিতু বৰগোহাঁই ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। জিতু বৰগোহাঁই ছাত্ৰ ৰাজনীতিৰ পাছত অসম গণ পৰিষদত যোগদান কৰিছিলে। অসম গণ পৰিষদৰ বিভিন্ন দায়িত্ব যুৱ পৰিষদকে ধৰি মূল সমিতিলৈকে এটা দীঘলীয়া সময় আপুনি পাৰ কৰিছে। সম্ভৱতঃ 2011 চনৰ পৰা আপুনি অসম গণ পৰিষদৰ যোগদান কৰিছে বা নেতৃত্বত কাম কৰি আছে এগৰাকী নেতা হিচাপে। পৰৱৰ্তী সময়ত আপুনি চৰকাৰী দায়িত্বও পাইছে। এণ্টি ড্ৰাগ বিভাগৰ আপুনি উপাধ্যক্ষ হিচাপে কাম কৰি আছে। যথেষ্ট দীঘলীয়া সময় আৰু এইবাৰ এটা বিশেষ সমষ্টিত আপোনাৰ নামটো চৰ্চিত হৈছে টিকট প্ৰত্যাশী হিচাপে। সমষ্টিটো হৈছে টিয়ক। টিয়কক লৈ আপোনাৰ নাম কিয় উৎসাহিত হৈছে? আপুনি টিয়কৰ সন্তান নেকি? প্ৰথমে আপোনাৰ এই অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। মোৰ ঘৰ হ'ল জাজিত। মই পোনতেই আপোনাৰ উত্তৰটো দিছোঁ। মোৰ ঘৰ জাজিত। মই অ'ৰ ল'ৰা তোৰ ল'ৰা কৈ নাথাকোঁ। মোৰ ঘৰ জাজিত আৰু জাজিৰ সন্তান হিচাপে মোৰ ওচৰতে থকা সমষ্টিটো য'ত জাতীয়তাবাদৰ ভেটি থকা সমষ্টি সেইটো হ'ল টিয়ক। যিহেতু নেকি মই অসম গণ পৰিষদত 2011 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে কাম কৰি আছোঁ। নতুন প্ৰজন্মক একত্ৰিত কৰিবৰ কাৰণে, নতুন প্ৰজন্মক দলত সুসংগঠিত কৰি আগবঢ়াই নিবৰ কাৰণে মই যিহেতু দলত কাম কৰি আছোঁ আৰু বিভিন্ন ক্ষেত্ৰত সমগ্ৰ অসমতে যুৱ পৰিষদটোক শক্তিশালী কৰাৰ কাৰণে মই কাম কৰি আছোঁ। মই মোৰ ঘৰৰ কিনাৰৰ সমষ্টিটোৱে হ'ল টিয়ক সমষ্টি। এই টিয়ক সমষ্টিটোত মই দেখিছোঁ যে জাতীয়তাবাদৰ এটা উত্থান আছে। জাতীয়তাবাদী চিন্তাধাৰাৰ মানুহৰ মাজত মন এটা আছে আৰু মই যেতিয়াই তাত ঘূৰিছোঁ মানুহবিলাকৰ মোৰ প্ৰতি এটা মৰম বা মোৰ প্ৰতি এটা বিশ্বাস মানুহবোৰৰ আছে। যিহেতু নেকি যোৱাটো বিধানসভা নিৰ্বাচনত মোৰ নামটো যোৱাবাৰ টিয়কত, যিহেতু আমাৰ বৰ্তমানৰ বিধায়িকাগৰাকী কিছু অসুস্থ আৰু সেই টিকটটো সেই ছিটটোত খেলিবৰ কাৰণে এজন আহোম প্ৰাৰ্থী বিচৰা হৈছিলে। তো স্বাভাৱিকতে সেই সময়ত আমাৰ নামটো চৰ্চিত হৈছিলে আৰু সেই হেতুকে মই টিয়ক বুলি কথা নহয়, সমগ্ৰ অসমতে মোক দলে যি দায়িত্বই নিদিয়ক কিয় মই কাম কৰি আছোঁ। আচ্ছা, আপুনি জনগাঁথনিৰ কথা নিজেই কৈছে। আহোম জনগোষ্ঠীৰ ফালৰ পৰা এখন মুখ বিচাৰিছিলে, আহোম চুতীয়া। ঠিক আছে, জনগাঁথনিটো কেনেকুৱা টিয়ক সমষ্টিত? তেতিয়া প্ৰথম কথা হ'ল যে এতিয়া আগৰ টিয়ক হৈ থকা নাই। এতিয়া আগৰ টিয়কৰ মাত্ৰ 5খন পঞ্চায়তহে এতিয়া টিয়কত অন্তৰ্ভুক্ত হৈছে। এতিয়া অধিকাংশ প্ৰায় 16খন পঞ্চায়ত দেৰগাঁৱৰ পৰা অন্তৰ্ভুক্ত হৈছে নতুন টিয়কত। ঠিক তেনেধৰণে যোৰহাটৰ 6খন, তিতাবৰৰ একাংশ মানে 2টা আঞ্চলিক এনেকৈ সোমাইছে। গতিকে এই গোটেইখিনি আঞ্চলিক মিলি বৰ্তমান টিয়ক সমষ্টি হৈছে। গতিকে নতুন এটা সমষ্টি আৰু উজনি অসমৰ মই ভাবোঁ সকলোতকৈ ডাঙৰ সমষ্টিটো হৈছে টিয়ক। গতিকে টিয়কত এতিয়া আহোম আৰু চুতীয়া দুটা গৰিষ্ঠ সংখ্যক মানুহ আছে। গতিকে স্বাভাৱিকতে মই যদি দলে মোক
বাগিচাৰ ভোটাৰ আছে নে নাই তাত? বাগিচা খুব কম এতিয়া, বাগিচা খুব কম আছে, বাগিচা নথকা নহয়, বাগিচাৰ খুব কম এতিয়া। অধিকাংশ বাগিচা এতিয়া তিতাবৰত সোমালে। আচ্ছা, এতিয়া তাৰমানে আগৰ তিয়ক সমষ্টিটো এতিয়া মৰিয়নি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে মূলতঃ আহোম আৰু চুতীয়া সম্প্ৰদায়ৰ যথেষ্ট লোক আছে, ভোটাৰ আছে, প্ৰভাৱ আছে। আৰু সেইবাবে আপুনি ভাবে যে আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে আপোনাৰ হয়তো দলে তাত বিবেচনা কৰিলে আপুনি ফলাফল দেখুৱাব? নিশ্চিতভাৱে মই আহোম, কোচ, কলিতা, চুতীয়া বুলি কথা নহয়। দলে মোক যি দায়িত্বই নিদিয়ক কিয়, মই কোনো সম্প্ৰদায়িক লৈ কোনো জাতিক লৈ কথা কোৱা নাই। যি দায়িত্বই নিদিয়ক কিয়, মই যেনেধৰণে মোক ৰাইজে যদি বিচাৰে, কোনোবাই ক'বও পাৰে যে জাজিৰ ল'ৰাটোৱে ইয়াত আহি তিয়কত কি কাম কৰিব, এইটো সাধাৰণতে ওলায় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। মই জাজিৰ ল'ৰাটোৱে যদি মই বিধায়ক হওঁ তিয়কৰ, মই তিয়কৰে কাম কৰিব লাগিব, বেলেগৰ কাম কৰিব নোৱাৰোঁ। কাৰণ পুঁজিটো তিয়কৰ বাবে থাকিব, বেলেগ সমষ্টিৰ বাবে নাথাকে। গতিকে কামো তাতেই হ'ব। গতিকে স্বাভাৱিকতে যদি দলে আমাক যদি তাত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে বা দলে যদি দায়িত্ব দিয়ে, নিশ্চিতভাৱে তাত সংগঠন মজবুত কৰা, জাতীয়তাবাদৰ স্তম্ভ তাত শক্তিশালী কৰা, সেই প্ৰতি মোৰ দায়বদ্ধতা থাকিব। তাত দুটা কথা আছে তিয়ক সমষ্টিটোত। প্ৰথম কথা, বৰ্তমানত এগৰাকী বিধায়িকা আছে, যি বিধায়িকাগৰাকী অসম গণ পৰিষদৰ পৰা, ৰেণুপমা ৰাজখোৱা। দ্বিতীয় প্ৰসংগ আছে যে মিত্ৰতাৰ প্ৰসংগটো আছে। গতিকে তাত দুটা ছবি স্পষ্ট হ'ব লাগিব। প্ৰথম, ৰেণুপমা ৰাজখোৱাই টিকট নাপায়। দ্বিতীয়, বিজেপিয়ে সেই ছিটটো অংশ নলয় বা তাত প্ৰতিদ্বন্দ্বিতা আগনবঢ়ায়। এই দুইটা ক্ষেত্ৰত সিদ্ধান্ত হৈছে নেকি? এতিয়া কথাটো এনেকুৱা ধৰণৰ নহয়, মানে চাওক, ইয়াৰ আগতে যিগৰাকী আমাৰ বিধায়ক আছিলে ৰেণুপমা ৰাজখোৱা, তেওঁ আমাৰ প্ৰায়তঃ আমাৰ সিংহ যুৱক ললিত ৰাজখোৱা ডাঙৰীয়াৰ সহধৰ্মিনী আছিলে। ললিত ৰাজখোৱা ডাঙৰীয়া এটা দুৰ্ঘটনাত মৃত্যুবৰণ কৰাৰ পিছত ৰেণুপমা ৰাজখোৱা বাইদেউ তাৰ পৰা প্ৰতিনিধিত্ব কৰি জয়ী হৈ আহিছে। আৰু এতিয়ালৈকে তেওঁ এবাৰ পৰাজিত হৈছে। পৰাজিত হোৱাৰ মূল কাৰণ হ'ল তাত আমাৰ অন্য এগৰাকী কেণ্ডিডেট তাত দিয়া হৈছিলে AGPৰ ফালৰ পৰা। সেইগৰাকী কেণ্ডিডেট তাত পৰাস্ত হৈছে। আপুনি যিহেতু কথাটো কৈছে যে বিজেপিৰ লগত আমাৰ মিত্ৰতা কৰিলে আমি সেই ছিটটো পাম নে নাপাম, চাওক কথাটো তেনেকুৱা ধৰণৰ নহয়। ইয়াত যিহেতু ললিত ৰাজখোৱা বুলি এটা স্তম্ভ এটা তাত আছে, সেইটো দুৰ্গটো এতিয়াও ধৰি ৰাখিব বিচাৰে। আৰু তাৰ উপৰিও এতিয়া নতুনকৈ যিখিনি সমষ্টিৰ পৰা সোমাইছে, 16টা আঞ্চলিকৰ পৰা সোমাইছে, দেৰগাঁৱৰ পৰা যি 16খন আঞ্চলিক সোমাইছে, সেই 16খন আঞ্চলিকটো স্বয়ং AGPৰ বিধায়ক থকা এটা সমষ্টি আঞ্চলিক। দেৰগাঁৱত আমাৰ ভৱেন ভৰালী বিধায়ক আছে। সেই বিধায়ক থকা সেই আঞ্চলিককেইটা য'ত ভৱেন ভৰালী ডাঙৰীয়াৰ যথেষ্ট প্ৰভাৱ আছে, সেই 16খন আঞ্চলিকে এতিয়া তিয়কত অন্তৰ্ভুক্ত হৈছে। তো মই ভাবোঁ যে সুবিধাজনক হ'ব অসম গণ পৰিষদৰ বাবে অন্য দলৰ তুলনাত। আজি ন' ডাউট ভাৰতীয় জনতা পাৰ্টীৰ এটা পজিটিভ হেৰিত আছে, পজিটিভ ছিটত আছে। তো অসম গণ পৰিষদৰ বাবে যিয়ে নহওক, কোনোৱে নহওক, যোনেই প্ৰাৰ্থী নহওক কিয়, অসম গণ পৰিষদৰ বাবে তিয়ক ছিটটো সুবিধাজনক ছিট। গতিকে সেইটো হাতত ৰখাটো ষ্ট্ৰেটেজিকেলি অসম গণ পৰিষদৰ বাবেই দৰকাৰ। নিশ্চিতভাৱে কেণ্ডিডেট যিয়ে নহওক, আপুনি হওক বা বেলেগ হওক, কিন্তু সেইটো অগপে হাতত ৰাখিব লাগে আচলতে। নিশ্চিতভাৱে বিজেপিৰ কথা, বিজেপিতো কেইবাজনো লিডাৰৰ নেতাৰ নাম চৰ্চিত হৈ আছে তিয়কত। আমি দেখা পাইছোঁ ৰাণা গোস্বামী কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰিছে, দলে উপসভাপতিৰ দায়িত্ব দিছে। অৱশ্যে তেখেতক এটা বিভাগৰ দায়িত্ব দিয়া হ'ল, চৰকাৰী বিভাগৰ। শান্তনু পূজাৰী, ঈশ্বৰ প্ৰসন্ন বৰদলৈ, এনেকুৱা ধৰণৰ লিডাৰৰ নাম তেওঁলোকেও গাঁৱে গাঁৱে গৈ দীঘলীয়া সময় ধৰি কাম কৰি আছে। গতিকে প্ৰত্যাহ্বানটো কিমান দূৰ হ'ব? আচলতে কি জানে, আজিকালি ঘৰৰ কিনাৰৰ বিহুখনত যদি টকা 10,000 কোনোবাই চান্দা দিয়ে, তেওঁ টিকেট বিচাৰিব পাৰে। তেওঁ নিজকে কয় যে মই এইবাৰ MLA খেলিম ইয়াত। MLA খেলাটো মুখৰ কথা নহয়। MLA খেলিব বিচৰাটো মুখৰ কথা নহয়। মই আপোনাক ক'লোঁ, নাম চবৰে ওলাই থাকিব পাৰে, চবেই ক'ব পাৰে যে মই খেলিম। আজি যদি ভাৰতীয় জনতা পাৰ্টীৰ পৰা যদি টিকেটটো নাপায়, তেওঁ খেলিব নে নেখেলে? বা অসম গণ পৰিষদৰ পৰা যদি প্ৰাৰ্থিত্বটো নাপায়, যদি কোনোবা ইণ্ডিপেণ্ডেণ্ট খেলিব লগা হয়, তেওঁ খেলিব নে নেখেলে? সেইটোহে ডাঙৰ কথা। ইলেকশ্যনৰ আগমুহূৰ্তত চবেই ক'ব মই এইবাৰ ইলেকশ্যন খেলিম। মই যে আপোনাক ক'লোঁ, গাঁৱৰ তেওঁলোকৰ গণভিত্তি নাই নেকি? মই সেইকাৰণে কৈছোঁ, গাঁৱৰ বিহুখনত যদি কোনোবাই যদি 10,000 টকা চান্দাও দিয়ে, সেই ব্যক্তিজনেও কয় কাইলৈ মই ইলেকশ্যন খেলিম বুলি। গতিকে গণভিত্তিত থকা নথকাটো কথা নহয়, আপুনি কিমান মানুহৰ মাজত থাকে বা কিমান আপুনি দলটোৰ প্ৰতি বা সংগঠনৰ প্ৰতি আপুনি দায়বদ্ধ বা মানুহখিনিৰ প্ৰতি কিমান দায়বদ্ধ,
সেইটো চাব লাগিব। সেইটো চাব লাগিব। আজি চাওক ভাৰতীয় জনতা পাৰ্টি ন' ডাউট আজি ভাৰতীয় জনতা পাৰ্টিৰ টিকেট পাবৰ কাৰণে সকলোৱে হাবাথুৰি খাই আছে যে এইবাৰ প্ৰাৰ্থিত্ব মই পাম। যদি ভাৰতীয় জনতা পাৰ্টীয়ে টিকেট নিদিয়ে তেওঁ জিকি আহিবৰ কাৰণে দম আছে নে নাই সেইটোহে লাগে। আজি মই মোৰ ক্ষেত্ৰত কৈছোঁ, যদি মই মোক অসম গণ পৰিষদে যদি মোক প্ৰাৰ্থিত্ব নিদিয়ে মই জিকি আহিব পাৰিম নে নোৱাৰিম, এইটো চবতকৈ ডাঙৰ প্ৰশ্ন। না সেইটোতো আপুনি যি ধৰণে দলৰ পৰা বিচাৰিছে তেওঁলোকেও দলৰ পৰা বিচাৰিছে। গতিকে দলটো নাথাকিলে হয়তো সম্ভৱতঃ আপুনিও নিৰ্দলীয় খেলিব জানো? নেখেলে। দলৰ সমৰ্থনটো আপোনাক লাগিব, নিশ্চয় লাগিব। ৰেণুপমা ৰাজখোৱাৰ কথাও কোৱা হয় যে তেখেতৰো কোনোবা পৰিয়ালৰ লোকো তাত ইচ্ছুক, তেনেকুৱা কথা বতৰাও চলিছে নেকি? আমাৰ দলৰ পৰা কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আৰু সকলো যোগ্য। মোক কোনো অযোগ্য বুলি কথা নাই, সকলোৱে যোগ্য। আৰু সকলোৱে যিহেতু আপুনি জানে যে ৰেণু বাইদেউ যোৱা সময়ছোৱাত যথেষ্ট অসুস্থ আৰু তেওঁ বিধানসভাতো প্ৰায় অনুপস্থিত থাকে। তেওঁৰ অৱৰ্তমানত এগৰাকী ব্যক্তি তাত কাম কৰি নথকা নহয়, কাম কৰি আছে। আৰু যিহেতু বিধায়কৰ প্ৰতিনিধি এজনে যেতিয়া কাম কৰি থাকিব স্বাভাৱিকতে তেওঁ ৰাইজৰ কিছু সমৰ্থন তেওঁ লাভ কৰিব, তেওঁ কাম কৰিব। ঠিক তেনেধৰণে আমাৰ জিলাৰ সভাপতি, যোৰহাট জিলাৰ সভাপতি, তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী। এতিয়া মোৰ নামটো যিহেতু আপুনি শুনিছে, আৰু এজন আমাৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মানে এতিয়া সমষ্টি এজন আমাৰ জ্যেষ্ঠ নেতা, সমষ্টি হেৰুৱাই এতিয়া টিয়কত কাম কৰি থকা বুলি প্ৰায় ওলাই আছে, চৰ্চিত হৈ আছে। প্ৰতিভা জগীয়াৰ কথা কৈছে? হয়। আৰু গতিকে স্বাভাৱিকতে বহুতৰ নাম ওলাব পাৰে। আৰু ইলেকশ্যনলৈ যিহেতু এতিয়াও 2-3 মাহ বাকী আছে, অনাগত দিনত কি হয় কোনো ক'ব নোৱাৰে। এই জ্যেষ্ঠ নেতাসকলৰ প্ৰসংগটো আহিব যেতিয়া অসম গণ পৰিষদেও দীঘলীয়া এটা তেওঁলোকৰ ওপৰত থকা অভিযোগ আচলতে দূৰ কৰিব বিচাৰে। সেই অভিযোগটো এই ধৰণে আছে যে অসম গণ পৰিষদে যুৱ নেতাক প্ৰাধান্য নিদিয়ে, অন্ততঃ টিকটৰ ক্ষেত্ৰত। বাকী সুবিধা দিব, আপোনাক সভাই সমিতিয়ে দায়িত্ব দিব, বিভিন্ন ধৰণৰ দায়িত্ব অৰ্পণ কৰিব পাৰে, কিন্তু টিকট প্ৰদানৰ ক্ষেত্ৰত সেই দায়িত্বটো অৰ্পণ নকৰে। আৰু বিগত দিনসমূহত সেয়া প্ৰমাণ পাই থকা হৈছে। কেইগৰাকীমান অসম গণ পৰিষদৰ যি মুখ আমি পূৰ্বৰ পৰা দেখি আহিছোঁ, দলটো গঠন হোৱাৰ পৰা আজিও আমি একেমুখে দেখা পাই আছোঁ। গতিকে এই যিটো অভিযোগ, এই অভিযোগটো দলটোৱে নস্যাৎ কৰিব বিচাৰে নেকি? এইবাৰ এই অভিযোগমুক্ত হ'ব বিচাৰে নেকি? কাৰণ বিজেপিয়ে কিন্তু নিজে ঘোষণা কৰি থৈ দিছে, তেওঁলোকৰ এচাম জ্যেষ্ঠ নেতৃত্বই টিকটৰ পৰা বঞ্চিত হ'ব। এই কথাটো স্পষ্ট মুখ্যমন্ত্ৰীয়ে কৈছে, দলৰ সভাপতিয়ে কৈছে। অগপৰ স্থিতিটো কি? চাওক, মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই যেতিয়াৰ পৰা সভাপতিৰ দায়িত্ব লৈছে, তেওঁ নতুন প্ৰজন্মক সুযোগ দিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে, নকৰা নহয়। আজি মোৰ ক্ষেত্ৰতে মই কৈছোঁ, মই 2011 চনৰ পৰা আজি এটা বিভাগৰ উপাধ্যক্ষলৈকে মই আহি উপনীত হৈছোঁ। মোৰ নামটো আজি টিয়ক বিধানসভা সমষ্টিত খেলিম বুলি ওলোৱাটোৱে মোৰ কাৰণে ডাঙৰ কথা। মাননীয় সভাপতি মহোদয়ে নতুন প্ৰজন্মক গুৰুত্ব নিদিয়া নহয়, গুৰুত্ব দিছে। কিন্তু যিহেতু এটা দল, এটা ৰাজনৈতিক দল, আমি সকলোকে লগত লৈ আগবাঢ়ি যাব লাগিব। আৰু আমিও সেই বস্তুটো উপলব্ধি কৰিব লাগিব। মানুহে ক'ব পাৰে যে নতুন প্ৰজন্মক সুযোগ নিদিয়ে, কিন্তু যথেষ্ট সংখ্যক আমাৰ স্বয়ং সভাপতিগৰাকীয়ে নতুন প্ৰজন্মৰ এজন। মানুহে কয় 85ৰ মুখ, 85ৰ, কিন্তু সভাপতি ডাঙৰীয়া 96ত জইন কৰিছে পাৰ্টি। গতিকে নতুন প্ৰজন্মক সুযোগ নিদিয়া নহয়, সুযোগ দিছে। আৰু নতুন প্ৰজন্মক সুযোগ দিলেই নহ'ব নহয়। ইয়াৰ আগতেও আমি দেখিছোঁ বহু ঠাইত নতুন প্ৰজন্মক ছিট দিব লাগে বুলি আমি নতুন প্ৰজন্মক ছিট দিছোঁ। সেই নতুন প্ৰজন্মক ছিট দিয়াৰ পিছত আমাৰ যিগৰাকী সেই অঞ্চলৰ যিগৰাকী নেতা, তেওঁক আমি হেৰুৱাব লগা হৈছে নতুন প্ৰজন্মক ছিট দিয়াৰ পিছত। অথচ নতুন প্ৰজন্মৰ সেই প্ৰতিনিধিগৰাকী জিকিও আহিব পৰা নাই। নতুন প্ৰজন্মৰ প্ৰাৰ্থীক টিকট দিলেই নহ'ব, নতুন প্ৰজন্মৰ প্ৰাৰ্থীগৰাকীৰ বিজয় হ'ব পৰা ক্ষমতাটো লাগিব, তেওঁৰ গণভিত্তি কিমান সেইখিনিওতো প্ৰয়োজন আছে। আজি স্বাভাৱিকতে মানুহবিলাকে আলোচনা কৰে, আমাক চবেই কয় যে AGPত সেই একেকেইটাই মুখ আছে নেকি? আমাক মানুহবিলাকে বাটে ঘাটে লগ পালে মানুহবিলাকে কয়। কিন্তু আমি উপলব্ধি কৰোঁ। আপোনালোকে চাওক, জয়নাথ শৰ্মাৰ ক্ষেত্ৰত এক্সাম্পল এটা দিছোঁ। চিপাঝাৰত আমি জয়নাথ শৰ্মা, তেওঁ তাত চিটিং MLA থাকোঁতে এবাৰ নেকি তেওঁ ইলেকশ্যন হাৰাৰ পিছত আমি এজন ব্যক্তিক তাত আনি টিকেটটো দিলোঁ, তেওঁ 5000 ভোটো পাব সক্ষম নহ'ল। তাৰপিছত ফলত জয়নাথ শৰ্মা আমাৰ পৰা আঁতৰি থাকিব লগা হ'ল। এতিয়া বাৰু জয়নাথ শৰ্মা আকৌ আহিছে, আকৌ জয়নাথ শৰ্মাক আপোনালোকে টিকট দিব, চৰ্চা এটা চলি আছে। চৰ্চা এতিয়া চাওক,
এইবোৰ আমাৰ কেন্দ্ৰীয় সমিতিয়ে ভাৰতীয় জনতা নাই নাই, সেই একেটা পাৰ্টিৰ সূত্ৰত চলি থাকিলেতো আপুনি নিজৰ টিকটটোৰ পৰাও বঞ্চিত হ'ব। নহয়, মই সেইটো কথা কোৱা নাই। আজি চাওক, ওপৰে আহি টিকেট বিচাৰিলেইতো টিকেট নাপায়। মই আপোনাক কি কৈছোঁ যে যোৱাবাৰ 2021 চনতো মোৰ নামটো তাত কিছু চৰ্চাত নথকা নহয়, চৰ্চাত আছিল। তাৰপিছত যিহেতু মোৰ নামটো চৰ্চাত থকাৰ পিছত মই যোৱা 5টা বছৰে বিভিন্ন সামাজিক কাম কাজত মই তাৰ লগত তাত জড়িত হৈ আছোঁ, বিভিন্ন সামাজিক কাম কাজত। এনেকুৱা নহয় যে মই কালিয়ে মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ, তেনেকুৱা কথা নহয়। আপুনি গুৱাহাটীতো সময় দিব লাগে। মই সমগ্ৰ অসমত সময় দিব লাগে, গোটেই দলীয় দায়িত্বত আছে, চৰকাৰী দায়িত্বতো আছে। চৰকাৰী দায়িত্বটো আছোঁ। গতিকে যেতিয়াই মই সময় পাইছোঁ, যেতিয়াই সুবিধা পাইছোঁ, মই মানুহখিনিৰ লগত কথা পাতিছোঁ, মানুহৰ লগত যোগাযোগ কৰিছোঁ, মানুহৰ লগত সম্পৰ্কবিলাক ৰাখিব চেষ্টা কৰিছোঁ। আৰু সেই হেতুকে আমাৰ নামটো আজি চৰ্চাত নথকা নহয়, চৰ্চাত আহিছে। ঠিক আছে, সমষ্টিৰ কথাটো আপুনি কৈছে, তিয়ক সমষ্টি। ঠিক আছে, আপুনি অসমত সময় দিব লাগে, কিন্তু সমষ্টিটো তাৰ মাজতে সময় দিছে। আপোনাৰনো পৰিকল্পনাটো কি তিয়কক লৈ? তেতিয়াহ'লে কি কৰিব বিচাৰিব আপুনি যদি বিধায়ক হয়? সকলো পৰিকল্পনা মই মোৰ মন মগজুত যুগুত কৰি ৰাখিছোঁ। আপোনালোকে জানে যে মই যুৱ পৰিষদৰ দায়িত্ব পোৱাৰ পিছত আমি নতুন প্ৰজন্মৰ কাৰণে যথেষ্টখিনি আমি কাম কৰিছোঁ। আজি তিয়ক সমষ্টিটোত মই মূল কেইটামান সমস্যা আছে, সেই সমস্যাবিলাক মই আঙুলি মূৰত মই গণি লৈছোঁ। প্ৰধানতে এটা সমস্যা হৈছে নিবনুৱা সমস্যাটো। ল'ৰা ছোৱালী স্বাৱলম্বী নহয়, সুযোগ যথেষ্ট আছে। আমাৰ যিবোৰ চৰকাৰী সা সুবিধা আমাৰ বিভাগৰ তৰফৰ পৰা দিয়া হৈছে, সেই সুযোগ সুবিধাবিলাক আমাৰ নতুন প্ৰজন্মই নাজানে, এতিয়াও নাজানে। আমি কেৱল মাত্ৰ অৰুণোদয় আঁচনিৰ পিছতহে দৌৰি আছোঁ। চৰকাৰে শ আঁচনি নতুন প্ৰজন্মৰ কাৰণে, দুখীয়া নিচলা ৰাইজৰ কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি আছে, কিন্তু আমি এতিয়াও অৰুণোদয় আঁচনিটোৰ পিছতেই দৌৰি ফুৰিছোঁ। গতিকে এই আঁচনিবিলাকক ৰাইজৰ মাজত চিনাকি কৰাই দিয়া, নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়া, সমান্তৰালভাৱে এই আঁচনিবিলাকৰ জৰিয়তে ৰাইজক সুসংগঠিত কৰি স্বাৱলম্বী কৰিব পৰা এটা ব্যৱস্থা আমি হাতত ল'ব লাগিব। নিশ্চিতভাৱে আছে। ঠিক তেনেধৰণে মই এতিয়া আপুনি যদি মোক কয় আপোনাৰ পৰিকল্পনা মই নিজে একো কৰিব নোৱাৰোঁ। মই ৰাইজৰ লগত থাকি ৰাইজক যিবোৰ সুবিধা আছে, সেই সুবিধাবিলাক ৰাইজৰ মাজত বিলাই দিবৰ কাৰণে চেষ্টা কৰিম। আজি যদি কওঁ মই এনেকুৱা কৰি দিম, তেনেকুৱা কৰি দিম, চৰকাৰে মোক টকা নিদিলে মই কৰিব পাৰিম জানো? চৰকাৰে যদি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি মোক পুঁজি নিদিয়ে বা মই কৰিব পাৰিম জানো? মোৰ বিধায়ক পুঁজি, যিখিনি বিধায়ক পুঁজি থাকিব, যদি মই কালি বিধায়ক হওঁ, বিধায়কৰ যিখিনি পুঁজি, সেই পুঁজিখিনিয়ে মই ৰাইজৰ মাজত ইউটিলাইজ কৰিব লাগিব। যদি মই বিশেষ কিবা চিন্তাধাৰা কৰিবলগীয়া আছে, যদি মই বিশেষ কিবি বস্তু যদি মোৰ সমষ্টিলৈ আনিবলগীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আবেদন কৰি সেই বস্তুখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আনিব লাগিব। আজি তিয়কত ধৰি লওক, আমাৰ ভাল খেলা ফিল্ড এখন নাই, যথেষ্ট খেলুৱৈ আছে। আমাৰ তিয়কখন সাংস্কৃতিকভাৱে আমি যথেষ্টখিনি আগবঢ়া। আজি ভাওনা সংস্কৃতিটো যোৰহাট তিয়কত ৰাইজে দেখিবলৈ পাই আহিছে। এই ভাওনা সংস্কৃতিটো আমি কেনেধৰণে বিশ্বৰ দৰবাৰত লৈ যাব পাৰোঁ, সেই কথাও আমি চিন্তা কৰিব লাগিব। কেনেকৈ আমাৰ অঞ্চলৰ পৰা ভাল খেলুৱৈবিলাকক আগবঢ়াই লৈ যাব পাৰোঁ, সেইখিনিও আন্তঃগাঁথনি আমি কেনেকৈ দিব পাৰোঁ, সেইখিনিও আমি চিন্তা কৰিব লাগিব। আমাৰ অঞ্চলত বিভিন্ন আহোমৰ কীৰ্তিচিহ্নসমূহ আছে, বা বিভিন্ন জনগোষ্ঠীবোৰ আছে, মিচিঙৰ ৰাইজ আছে, গৰাখহনীয়াৰ সমস্যা আছে। এই সমস্যাবিলাকো সমাধান কৰিব লাগিব। বিভিন্ন কীৰ্তিচিহ্নসমূহ আছে, কীৰ্তিচিহ্নবিলাকো সংৰক্ষণ কৰিব লাগিব। মুঠতে এটা টুৰিষ্ট হাব। আমাৰ তিয়কখন, আমাৰ ঢেকীয়াখোৱা বৰ নামঘৰ আছে, মইনাপুৰীয়া নামঘৰ আছে। আমাৰ এইবিলাক যিবোৰ টুৰিষ্ট হাব, তাৰ পৰা এই টুৰিষ্ট হাববোৰৰ পৰা যাতে আমাৰ নতুন প্ৰজন্মই স্ক'প পায়, তাৰ পৰা যাতে আমাৰ ৰেভিনিউ জেনেৰেট কৰিব আমি পাৰোঁ। ভক্তিও কৰিলে তাৰ পৰা যদি আমাৰ ল'ৰাখিনিয়ে ৰেভিনিউ জেনেৰেট কৰি তেওঁলোকে যদি নিজেও স্বাৱলম্বী হ'ব পাৰে, যথেষ্ট পৰিকল্পনা আছে। আমি 21st চেঞ্চুৰীৰ যুৱক, নতুন প্ৰজন্মৰ যুৱক, নতুন প্ৰজন্মই কেনেধৰণে অসমখন বিচাৰে, এই কথাটো চাব পাৰিব আপোনালোকে। সেই বস্তুখিনি আমি যুগুত কৰি উলিয়াইছোঁ, আৰু নিশ্চিতভাৱে আমাৰ পৰিকল্পনা আছে। বিধায়ক হ'ব লাগে কাৰণেই বিধায়ক নহওঁ, মোৰ সমষ্টিটো 1 নম্বৰ কৰিম বুলি ভাবি পিনিহে বিধায়ক হ'ম। মোৰ পৰিকল্পনাটো সেইটো। সুন্দৰ পৰিকল্পনা আপোনাৰ। আপুনি কৈছে যে তিয়ক সমষ্টিত এতিয়া তিতাবৰৰ দৰে সমষ্টিৰো আঞ্চলিক অন্তৰ্ভুক্ত হৈছে, 2খন আঞ্চলিক আহিছে। তিতাবৰ কংগ্ৰেছৰ ভেটি আছে, দুৰ্গ। লগতে আহোম সম্প্ৰদায়ৰ কথা কৈছে। গৌৰৱ গগৈ এতিয়া নিজে APCCৰ সভাপতি, প্ৰভাৱ হয়তো যোৰহাট
জিলাখনতে গৌৰৱ গগৈ কিছু পৰিমাণে হ'লেও আছে। আহোম জনগোষ্ঠীৰ এগৰাকী নেতা হিচাপে আছে। যিহেতু লোকসভাতো তেখেতে বিৰোধী দলৰ দায়িত্বত আছে, উপদলপতিৰ দায়িত্বত আছে। গতিকে সেই ক্ষেত্ৰতো তেখেতৰ ভাৱমূৰ্তিয়ে আপোনালোকৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে নেকি তিয়কৰ দৰে সমষ্টিত? চাওক, কথাটো তেনেকুৱা নহয়। মানে আপুনি যিখিনি কথা কৈছে আমাৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয়। আপুনি যদি নিস্বাৰ্থভাৱে নিজৰ অঞ্চলটোত কাম কৰে, মানুহে আপোনাক ভাল পাবই। নহ'লেনো ইমান ঢৌ থকাৰ পিছত গৌৰৱ গগৈ, যাৰ কাউণ্টিং এজেণ্ট যাৰ নাছিলে, তেওঁ জয়ী হ'ব পাৰিছে। কিয়? তেওঁক ৰাইজে দেখিছে যে তেওঁ সংসদৰ মজিয়াত কিছু বলিষ্ঠভাৱে তেওঁ সমস্যাসমূহ উত্থাপন কৰিছে। সেই উত্থাপন কৰাৰ ফলত ৰাইজেও সকলো যে আঁচনিত বিলীন হৈ যাব তেনেকুৱা কথা নহয়। ৰাইজেও চাই থাকে, ৰাইজেও অনুভৱ কৰি থাকে যে কাক দিলে ভাল হ'ব। আজি মই নকওঁ গৌৰৱ গগৈ বেয়া বুলি, কিন্তু গৌৰৱ গগৈ সংসদৰ মজিয়াত তেওঁৰ পাৰফৰ্মেঞ্চটোহে ভাল, বাকী সমষ্টিত তেওঁৰ সেই পাৰফৰ্মেঞ্চটো নাই। তেওঁৰ যোনটো লোকসভাৰ যিটো এৰিয়া, তেওঁৰ লোকসভাৰ যিটো এৰিয়া, সেই এৰিয়াটোত তেওঁৰ পাৰফৰ্মেঞ্চটো কম। হ'ব পাৰে তেওঁ আহোম সম্প্ৰদায়, আমিও আহোম সম্প্ৰদায়, কিন্তু পাৰফৰ্মেঞ্চটো পাৰফৰ্মেঞ্চটো আপুনি দিল্লীত দেখাই থাকিলে, দিল্লীত আপুনি পাৰফৰ্মেঞ্চটো অসমৰ সমস্যা উত্থাপন কৰি থাকিলে সমস্যা সমাধানৰ যদি সূত্ৰটো উলিয়াব নোৱাৰে। আপুনি মই বহুতবাৰ দেখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই সংসদৰ মজিয়াত যোৰহাটৰ পৰা জাজিৰ পৰা ডিমৌলৈকে ৰাস্তাটো বেয়া বুলি কৈ থাকিব পাৰিছে, কিন্তু ক'লেই জানো আমাৰ সমস্যা সমাধান হৈছে? আজিওতো জাজিৰ পৰা ডিমৌলৈকে ৰাস্তাটো বেয়া। সমস্যা সমাধান কৰিবৰ কাৰণে সূত্ৰ উলিয়াব লাগিব। তেওঁ নিজেও মানুহটো উপস্থিত হ'ব লাগিব, বা নিজেও সেই অঞ্চলটোলৈ গৈ বা সেই মানুহখিনিৰ লগত বা যিখিনি বিষয়া কৰ্মচাৰী আছে তেওঁ বিৰোধী দলৰ নেতা হ'ল বুলি তেওঁ কি যাব নোৱাৰাটো কোনো কথা নাই। সিদিনা আমি দেখিছোঁ যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আপোনাৰ নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছে কিছুমান ৰাস্তা পদূলি বনোৱাৰ কাৰণে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াও কেৱল এখন পত্ৰ দিলেই নহ'ব, তেওঁ সঘন যোগাযোগটো ৰাখিব লাগিব যে ৰাস্তাটো আমাৰ এইখিনি বেয়া হৈছে। অকল ৰাস্তা বুলিয়ে কথা নহয়, আমাৰ বিভিন্ন আন্তঃগাঁথনিৰ দৰকাৰ আছে। আজিও চুকাফা ক্ষেত্ৰ, আমাৰ তিয়কৰ চুকাফা ক্ষেত্ৰখন আজিও সম্পূৰ্ণ হৈ উঠা নাই। সেই ক্ষেত্ৰত তেওঁ কি ব্যৱস্থা লৈছে? তেওঁতো যোৰহাটৰ সাংসদ। মুখ্যমন্ত্ৰীগৰাকীয়ে যে কৈ থাকে তেখেতৰ পৰিয়ালৰ কথা, তেখেতৰ সন্তান বিদেশী নাগৰিক, এনেকুৱা দিশবিলাকত আপোনালোকৰো আপত্তি আছে নেকি? আপোনাৰ আছে নেকি তেনেকুৱা? চাওক, আজি যদি মই যোৰহাটৰ সাংসদ হ'লো হয়, বা মই যদি তিয়কৰ মই বিধায়ক হ'লো হয়, মই মোৰ মানুহজনীক তিয়কতে ৰাখিলোঁ হয়। মানুহজনীৰ ভোটটো মই তিয়কতে ৰাখিলোঁ হয়। মোৰ ল'ৰা ছোৱালীকেইটাৰ ভোটটো মই তিয়কতে ৰাখিলোঁ হয়, মই বেলেগত নিদিলোঁ হয়। গতিকে আপত্তি আছে? সেইটো আপত্তি স্বাভাৱিকতে থাকিব। গৌৰৱ গগৈ ডাঙৰীয়া আপুনি নৰ্মেল মানুহ নহয়, আপুনি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ। আপোনাৰ পুত্ৰ দুজন আকৌ বিদেশী, এইটো কেনেকুৱা ধৰণৰ কথা? আপোনাৰ পত্নীগৰাকী হয়, তেওঁ বিদেশী এজনী বিয়া পাতিছে, ঠিক আছে, আমাৰ তাত কোনো আপত্তি নাই, কিন্তু আপোনাৰ পত্নীগৰাকীক আপুনি কিয় স্বদেশী কৰিব পৰা নাই? বা আপোনাৰ পুত্ৰ দুজনক আপুনি কিয় স্বদেশী কৰিব পৰা নাই? সেইটোৰ ওপৰত আমাৰ প্ৰশ্ন নথকা নহয়, স্বাভাৱিকতে প্ৰশ্ন থাকিব। আৰু আপুনি আহি বিদেশীৰ কথা ক'ব, বিদেশী মুক্তৰ কথা ক'ব, সেইটোত আমাৰ হজম নহয়। সেইটো আপত্তি আছে আপোনাৰ? দ্বিতীয় কথা, জনজাতিকৰণক লৈ আন্দোলন চলি আছিল, সেইটোকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, কিন্তু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ষ্টেটমেণ্ট এটাও দিছে এনেকুৱা ধৰণৰ যে নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ হ'ব বুলি আমি কোৱা নাই, এটা সিদ্ধান্তৰ কথা সংগঠনসমূহে কৈছিল, সিদ্ধান্ত হৈ গৈছে। গতিকে জনজাতিকৰণক লৈ কিন্তু আজিও যিসকল আন্দোলনকাৰী আছে বা যিসকলে বিচাৰি আছে, তাৰ ভিতৰত আহোম সম্প্ৰদায়ো আছে স্বাভাৱিকভাৱে, তেওঁলোকৰ মনত কিন্তু দোদুল্যমান ভাৱ এটা এতিয়াও আছে, আজিৰ তাৰিখতো আছে। কি ধৰণে পতিয়ন নিয়াব? প্ৰথম কথা হ'ল, স্বাধীনতাৰ আজি 70 বছৰে আমাৰ 6 জনগোষ্ঠীয়ে আন্দোলন কৰিয়ে আছে। আমাক ST লাগে আন্দোলন কৰি আছে। কংগ্ৰেছ দলে চৰকাৰ দিল্লীলৈকে চিঠিকে পঠিয়ায়, তাৰপিছত হৈ নুঠে। আমাৰ ল'ৰাখিনিয়ে আন্দোলন কৰি আছে, আমাৰ সংগঠনবোৰে আন্দোলন কৰি আছে, কিন্তু আমি কেতিয়াও সেই পৰ্যায়লৈ আমি পোৱা নাই। কিন্তু শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথাটো যি উল্লেখ হৈ আছে,
তেওঁলোকক আলোচনালৈ মাতিছে। STV দিয়াৰ কথাটো ইয়াত ওলাইছে। এইটো প্ৰায় এইটো নিশ্চিত এইটো দিয়া হ'ব। নিৰ্বাচনৰ পূৰ্বে নহ'লেও পাছত হ'লেও চাওক, কথাবিলাক এনেকুৱা নহয়। আমি যেনেধৰণে ভাবোঁ যে আজিয়ে ঘোষণা কৰি দিলে আজিয়ে হৈ যাব, তেনেকুৱা কথা নহয়। তাৰ মাজত বহুতো চৰকাৰী প্ৰক্ৰিয়াত কিছুমান থাকে। সেই প্ৰক্ৰিয়াবিলাক আমাৰ দল সংগঠনেও বুজি পোৱা উচিত। আজিৰ ভিতৰতে আপোনালোকক কাইলৈৰ পৰা ST কৰি দিম, আপোনালোকে কাইলৈৰ পৰা ST কৰিব, কাইলৈৰ পৰা আপোনালোকে যিবিলাক আমাৰ ST অফিচ আছে তাত গৈ চাৰ্টিফিকেট উলিয়াই ল'ব, তেনেকুৱা কথাটো নহয়। এটা প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ মাজেদি যিহেতু নেকি চৰকাৰখনে মন্ত্ৰী গোটৰ প্ৰতিবেদন লৈছে আৰু বিভিন্ন ব্যক্তিসকলৰ প্ৰতিবেদন লৈছে, তেওঁলোকৰ লগত আলোচনা কৰিছে। মই ভাবোঁ চৰকাৰে এটা সিদ্ধান্তত উপনীত হৈছে যে যি ছটা জনগোষ্ঠী আছে, এই 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম বুলি যিহেতু কথা দিছে, আৰু মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এই বিশ্বাসটো পূৰণ কৰিব। নিজৰ সমষ্টিৰ বিধায়ক কোন হ'ব সেই ধাৰণাটো বা প্ৰস্তাৱটো স্বাভাৱিকভাৱে সমষ্টিবাসীৰ পৰাই আহিব। যদিও বিভিন্ন দলৰ নিজৰ তৰফ থাকিব, সেই তৰফৰ মাজতো সমষ্টিবাসীৰ মতামত গুৰুত্বপূৰ্ণ হয়। AGPক ভোট দিয়া আৰু BJPক ভোট দিয়াৰ মাজত পাৰ্থক্য কি আছে? AGPক ভোট দিয়া আৰু BJPক ভোট দিয়াৰ মাজত যিটো পাৰ্থক্য, চাওক, প্ৰথম কথা হ'ল যে আমি অসমৰ আঞ্চলিক দল, অসম গণ পৰিষদ অসমৰ আঞ্চলিক দল, আৰু এই দলটো এনেই ৰাতিটোৰ ভিতৰত জন্ম হোৱা দল নহয়, বা 2-4জনে লগ হৈ জন্ম দিয়া দল নহয়। এই দলটোৰ কাৰণে 860জন শ্বহীদ হৈছে, হাজাৰজন ঘূণীয়া হৈছে, নিৰ্যাতিত হৈছে, তাৰপিছত এই দলটো জন্ম হৈছে। স্বাভাৱিকতে অসমৰ কিছু স্বাৰ্থ থাকিলে, আমাৰ অসম গণ পৰিষদৰ স্বাৰ্থ হ'ল কেৱল মাত্ৰ অসমক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে জন্ম হৈছে অসম গণ পৰিষদ। অসমৰ প্ৰত্যেকটো ইছ্যু, প্ৰত্যেকটো জাতীয় ইছ্যু ক্ষেত্ৰত সজাগ সচেতন প্ৰহৰী হিচাপে থাকিব লাগিব অসম গণ পৰিষদ। তাৰ কাৰণে অসম গণ পৰিষদৰ জন্ম হৈছে। অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া জনসাধাৰণক ৰক্ষণাবেক্ষণ দিব লাগিব অসম গণ পৰিষদে, তাৰ কাৰণে অসম গণ পৰিষদৰ জন্ম হৈছে। হয়, আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰতাত আছোঁ। মিত্ৰতা কোনে কাৰ লগত কৰা নাই? চবেই মিত্ৰতা কৰিছে। কোনোবাই আমাক তুচ্ছ তাচ্ছিল্য কৰে, কিন্তু মিত্ৰতাটো আজিৰ মিত্ৰতা নহয়। এইটো মিত্ৰতা বহুত আগৰ পৰাই, আৰু অসম গণ পৰিষদে আগৰে পৰাই NDAৰ লগত এটা এলায়েন্সত আছে। আৰু এই NDA যিহেতু চৰকাৰত আছে, আমিও ইয়াত চৰকাৰত আছোঁ। আপুনি নাভাবিব যে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত এলায়েন্স কৰিছোঁ মানে আমি অসমৰ ইছ্যুবিলাকৰ লগত আমি ক'ৰবাত আপোচ কৰিছোঁ। নাই, আমি কেতিয়াও আপোচ নকৰোঁ। সেইটো আপোনাক আজি স্পষ্টকৈ কৈছোঁ। কাৰ্বি আংলঙত কাৰ্বি গো বেক, চাইনিজ গো বেক ধ্বনি দিছে, আপোনালোকে কি কৰিব? নহয়, সেই অঞ্চলত থকা মাননীয় আমাৰ বিধায়ক, আমাৰ যিগৰাকী সভাপতি মহোদয়েও যোৱাকালি এই কথাখিনি কৈছে যে কাৰ্বি আংলঙৰ আমি জনসাধাৰণৰ লগত আমি আছোঁ। কাৰ্বি আংলঙৰ জনসাধাৰণৰ লগত যিহেতু আছোঁ, কাৰ্বি আংলঙৰ যিখিনি মূল সমস্যা, সেইখিনি কাৰ্বি আংলঙৰ মানুহখিনিৰ লগত লৈহে আগবাঢ়িব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে আজি তেওঁলোকৰ লগত এটা আলোচনাত তেওঁলোকে মিলিত হ'ব। তেওঁলোকৰ দাবীখিনিও ন্যায্য দাবী, সেই ন্যায্য দাবীখিনিও আমি অনুভৱ কৰি ল'ব লাগিব। আমি আজি চাওক, কাৰ্বি আংলঙত যদি বেলেগ অঞ্চলৰ পৰা মানুহ আহি যদি তাত বসস্থান পাতি কাৰ্বি মানুহৰ কাৰণে যদি ভাবুকি সৃষ্টি কৰা হয়, কিয় কাৰ্বি মানুহখিনি? সেই কথাটো আপুনি অলপ আগতে কৈছিলে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে অসম গণ পৰিষদ নিশ্চিতভাৱে বহুতে এই অভিযোগটো দিয়ে যে বৰ্তমানৰ চৰকাৰৰ সময়ত বহিৰাগতৰ আগ্ৰাসন হৈছে। এই কথাটো মানে নেকি? সুযোগটো কোনে দিছে? যদি মোৰ ঘৰখনৰ কিনাৰৰ মাটিডৰা যদি মই কোনোবা এজন মানুহক যদি বিনামূলীয়াকৈ কাম কৰিবলৈ পাইছোঁ, তাক যদি মই ঘৰখনৰ যদি কিনাৰতে যদি মাটি অকণমান তাক যোগাৰ কৰি দিছোঁ, সুযোগটো আমি দিয়া নিচিনাই হৈছে নহয়। আজি আমাৰ কামটো যদি আমি নিজে এলাহ কৰি ঘৰতে বহি থাকোঁ, কামটোতো বেলেগে কৰিব। কামটো বেলেগে দায়িত্বত থাকি কৰ্মমুখী আপোনালোকে কৰি তুলিব লাগিব। মই সেইটো কাৰণেই কৈছোঁ যে আমি নতুন প্ৰজন্মক স্বাৱলম্বী কৰিব লাগিব, নতুন প্ৰজন্মক কৰ্ম শিকাব লাগিব, বুজাব লাগিব। আমি চৰকাৰৰ আঁচনি দিছোঁ হয়, আমি কি চৰকাৰী আঁচনি লৈয়ে সদায় বহি থাকিম নেকি? আমি নিজেও কিছুমান কৰ্মমুখী কাম কাজ কৰিব লাগিব। আজি আপুনি চাব, আজি আমি নতুন প্ৰজন্মৰ কাৰণে চৰকাৰে বিভিন্ন ছাবচিডি মূল্যত বিভিন্ন সা সুবিধা কৰি দিছে। আমি নতুন প্ৰজন্মই সেই সুবিধাখিনি আমি নাজানো, সেই সুবিধাখিনি আমি বিচাৰি নলওঁ। যাৰ ফলত সেই যিবোৰ ধন আহে, সেই আঁচনিৰ কাৰণে যিবোৰ ধন আহে, সেইবোৰ তেনেকেই গুচি যায় যেতিয়া কোনো ব্যৱহাৰ নকৰে।
ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। শেষত যদি আপুনি আপোনাৰ সমষ্টিবাসীক টিয়কবাসীক কিবা ক'ব বিচাৰে আমাৰ কেমেৰাত ক'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই জিতু বৰগোহাঁই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ নামটো উচ্চাৰিত হৈছে টিয়কত। কোনোবাই ক'ব পাৰে যে জিতু জাজিৰ ল'ৰা, কোনোবাই ক'ব পাৰে যে জিতু ইয়াৰ নহয়। এটা কথা ঠিক, যদি মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে, যদি মই বিধায়ক হৈ আহোঁ, মোৰ কাম মোৰ টিয়কতে হ'ব, তাৰ বাহিৰে বেলেগ ক'তো নহয়। আৰু মোৰ লক্ষ্য অন্য বিধায়কৰ নিচিনা কেৱল মাত্ৰ বিধায়ক হৈ থকাই নহয়, মোৰ লক্ষ্য হ'ল টিয়কখনক 1 নম্বৰ কৰা। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। গতিকে আজি আপোনালোকৰ সন্মুখত আছিল টিয়ক সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জিতু বৰগোহাঁই। আমি বহু কথা পাতিলোঁ আৰু সমষ্টিবাসীৰ সম্পৰ্কে লগতে যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী এই ব্যক্তিগৰাকী সম্পৰ্কেও কিছু ধাৰণা নিশ্চয়কৈ আপোনালোকে ল'ব পাৰিছে। ৰাজনীতিত নৱযোদ্ধাৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।